বৰ্তমানৰ যি বিটিআৰ এই বিটিআৰত ধৰ্মীয় সংখ্যালঘু লোকসকল অৰ্থাৎ মুছলমানসকলৰ জনসংখ্যা দ্বিতীয় স্থানত আছে জনসংখ্যা অনুপাতে। কিন্তু জনসংখ্যা অনুপাতে এই মুছলমান লোকসকলৰ যিখিনি উন্নয়ন হ'ব লাগিছিল এই উন্নয়ন হোৱা নাই। তাৰ কাৰণে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। আমি নেমছৰ ফালৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ। অসম চৰকাৰ আৰু বৰ্তমানৰ যি বিটিআৰ চৰকাৰ আছে এই চৰকাৰক আমি কেইটামান দাবী জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে চৰকাৰে যিটো অসমৰ ৰাজ্যপালে যিটো ভিজন ডকুমেণ্টছ গুৱাহাটীত IITত মাছখোৱাত তেওঁলোকে উন্মোচন কৰিলে, সেই ভিজন ডকুমেণ্টছত আমি নেমছৰ ফালৰ পৰা কিছুমান দাবী উত্থাপন কৰিছিলোঁ। এই দাবীসমূহ চৰকাৰে কেতিয়া ৰূপায়ণ কৰিব সেয়া আমি জানিব লাগে। আমাৰ প্ৰথম দাবী আছিল যে আপোনালোক সকলোৱে জানে যে ভূমিৰ সমস্যাটো বিটিআৰৰ মূল সমস্যা। BTC চুক্তিৰ আগৰ পৰা এই বিটিআৰত যিসমূহ সংখ্যালঘু লোক বসবাস কৰি আছে, য'ত বসবাস কৰি আছে, যেনেকৈ বসবাস কৰি আছে, ঘৰ বনাই আছে, খেতি বনাই আছে, সেই সকলো মাটিৰ খাজনাটো ল'ব লাগে। চৰকাৰে খাজনাটো বন্ধ কৰি ৰাখিছে। কিহৰ কাৰণে বন্ধ কৰি ৰাখিছে? তেওঁলোক ভাৰতীয় মানুহ, গতিকে তেওঁলোকৰ পৰা খাজনা ল'ব লাগে আৰু সকলো মাটিক আগন্তুক 6 মাহৰ ভিতৰত তেওঁলোকে মাটিৰ ম্যাদী পট্টা কৰিব লাগে আৰু সম্পূৰ্ণ লোকে তেওঁলোকে মাটিৰ ম্যাদী পট্টা সকলো লোককে তেওঁলোকে দিব লাগে। তাৰপিছত আপোনালোকে জানে যে পূৰ্বৰ চৰকাৰ থাকোঁতে বহুবাৰ গোষ্ঠী সংঘৰ্ষ হৈ গৈছে। 2008 চনত, 2012 চনত, 2014 চনত গোষ্ঠী সংঘৰ্ষ হৈ গৈছে। এই তেতিয়া যিসকল লোক গোষ্ঠী সংঘৰ্ষৰ বলি হৈছিল, হিন্দুৱে হওক মুছলমানেই হওক, তেওঁলোকক এতিয়ালৈকে ভালকৈ পুনৰস্থাপন হোৱা নাই। বহু ধৰ্মীয় সংখ্যালঘু লোক এতিয়াও আমি দেখিবলৈ পাইছোঁ যে শিবিৰত বসবাস কৰি আছে। তেওঁলোকৰ ঘৰ নাই, শিবিৰ পাতি তেওঁলোকে আছে, তেওঁলোকৰ ঘৰ নাই, তেওঁলোকৰ ভূমি নাই। গতিকে সেইসকল গৃহহীনক গৃহ দিব লাগে, ভূমিহীনক ভূমি দিবলৈ আমি নেমছৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছোঁ। আৰু যিহেতু আমি শুনিছোঁ বিটিআৰ চৰকাৰে চাকৰি দিবলৈ ওলাইছে, যিসকল লোক সেই বড়োলেণ্ড মুভমেণ্টত, বড়োলেণ্ড আন্দোলনত শ্বহীদ হৈছিল, হত্যাৰ বলি হৈছিল, মৃত্যু হৈছিল, তেওঁলোকক চৰকাৰী চাকৰি দিবলৈ আমি নেমছৰ ফালৰ পৰা দাবী জনাইছোঁ। তাৰোপৰি যিটো ডি ভোটাৰ সমস্যা আছে, যিসকল লোক 2003 চনৰ পৰা 3 চনৰ BTC চুক্তিৰ আগৰ পৰা এই বৰ্তমানৰ বিটিআৰ আগৰ BTCত বসবাস কৰি আছে, সেইসকল লোকক ডি ভোটাৰৰ পৰা মুক্ত কৰিব লাগে। কাৰণ অসম হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ ৰাজ্য য'ত ডি ভোটাৰ সমস্যাটো আছে। কোনো এখন ৰাজ্যত এনেকুৱা ধৰণৰ সমস্যা নাই। ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজাই তেওঁলোকে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে। গতিকে এইটো টোটেলি সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰি বাৰম্বাৰ এই চৰকাৰখনে, ৰাজ্য চৰকাৰখনে বিদেশীৰ নবদ মুছলমানক হাৰাশাস্তি কৰি আছে। এই ডি ভোটাৰটো বন্ধ কৰিব লাগে। এনেকুৱা আমাৰ বহু দাবী আমি ভিজন ডকুমেণ্টছত আমি উপস্থাপন কৰিছোঁ, আমি লিপিবদ্ধ কৰিছোঁ। ভূমিৰ সমস্যাটো সমাধান হ'ব লাগে, গোষ্ঠী সংঘৰ্ষক পুনৰ সংস্থাপন দিব লাগে আৰু যোগ্যতা অনুযায়ী সংখ্যালঘু লোকসকলক চাকৰি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা কথা আছে, আপুনি য'তে দেখিব সংখ্যালঘু লোক বসবাস কৰি আছে, সেই অঞ্চলসমূহৰ ৰাস্তা ঘাট বেয়া, কালভাৰ্ট নাই, দলং নাই। গতিকে সেইসমূহ অঞ্চলত ৰাস্তা ঘাট, দলং, কালভাৰ্ট নিৰ্মাণ কৰিব লাগে। বিটিআৰৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ আৰু এটা সমস্যা হৈছে যে য'ত বিদ্যালয়ৰ আন্তঃগাঁথনি বৰ্তমান চৰকাৰে উন্নয়নৰ ব্যৱস্থা লৈছে যদিও সংখ্যালঘু অঞ্চলসমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে কিন্তু শিক্ষক নাই। গতিকে আমি বৰ্তমানৰ চৰকাৰক আমি দাবী জনাওঁ যে ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়ত তেওঁলোকে শিক্ষক নিযুক্তি দিব লাগে। গতিকে এই ভিজন ডকুমেণ্টছৰ ওপৰত চৰকাৰে নজৰ দিয়াক, অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।